হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, এইমাত্ৰ হোমৱৰ্ক অসমীয়া বোলছবিখন চাই উঠিলোঁ আৰু ভাগিনক লৈ আহিছোঁ দেখুৱাবৰ কাৰণে। ইমান বেছি ভাল লাগিলে তাৰমানে। আৰু মাজতে আটাইতকৈ ভাল লগা কথা যে আমাৰতো ভাল লাগিছে ডিফাৰেণ্ট চেপ্টাৰ, কিন্তু ভাগিনে মানে মাজতে কয় বিৰাট ভাল লাগিছে চিনেমাখন, বিৰাট ভাল লাগিছে। গতিকে তেওঁলোকৰ ভাল লগাটো বহুত বেছি ইছেঞ্চিয়েল, খুব প্ৰয়োজন আছিলে। মই ভাবোঁ যে শিশুসকলক দেখুৱাবৰ কাৰণে আৰু অভিভাৱকসকলক দেখুৱাবৰ কাৰণে এখন উপযুক্ত চিনেমা। আই ফেল ভেৰি গুড। প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো বিষয়বস্তু ইমান ধুনীয়াকৈ সাৱলীলভাৱে দেখুওৱা হৈছে। আই এম ছ' প্ৰাউড অফ ইউ অচুলদা। থেংক ইউ ছ' মাছ। থেংক ইউ ফৰ দিছ মুভি। থেংক ইউ। নমস্কাৰ, এইমাত্ৰ হোমৱৰ্ক অসমীয়া বোলছবিখন চাই উঠিলোঁ আৰু ভাগিনক লৈ আহিছোঁ দেখুৱাবৰ কাৰণে। ইমান বেছি ভাল লাগিলে তাৰমানে। আৰু মাজতে আটাইতকৈ ভাল লগা কথা যে আমাৰতো ভাল লাগিছে ডিফাৰেণ্ট চেপ্টাৰ, কিন্তু ভাগিনে মানে মাজতে কয় বিৰাট ভাল লাগিছে চিনেমাখন, বিৰাট ভাল লাগিছে। গতিকে তেওঁলোকৰ ভাল লগাটো বহুত বেছি ইছেঞ্চিয়েল, খুব প্ৰয়োজন আছিলে। মই ভাবোঁ যে শিশুসকলক দেখুৱাবৰ কাৰণে আৰু অভিভাৱকসকলক দেখুৱাবৰ কাৰণে এখন উপযুক্ত চিনেমা। আই ফেল ভেৰি গুড। প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো বিষয়বস্তু ইমান ধুনীয়াকৈ সাৱলীলভাৱে দেখুওৱা হৈছে। আই এম ছ'